রাইজিং স্টার একাডেমি কুমড়িকাটাত সম্বৰ্ধনা অনুষ্ঠান সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন তামুলপুৰ জিলাৰ কুমড়িকাটাস্থিত এখন অগ্ৰগণী শিক্ষানুষ্ঠান ৰাইজিং ষ্টাৰ একাডেমিত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাইজিং ষ্টাৰ একাডেমি কুমড়িকাটাৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ 8গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী আৰু কুমড়িকাটাৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত এগৰাকী ছাত্ৰীক ফুলাম গামোচা ফুলাম জাপি আৰু মানপত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কুমড়িকাটা অঞ্চলৰ ভিতৰতে উক্ত বিদ্যালয়খনে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। তৃতীয়বাৰলৈ ধাৰাবাহিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ আটাইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুওৱাৰ লগতে 5গৰাকী ছাত্ৰ ছাত্ৰী ডিষ্টিংশ্যন আৰু এগৰাকী ছাত্ৰী ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাইজিং ষ্টাৰ একাডেমি ৰাইজিং ষ্টাৰ ফেমিলিৰ গৌৰৱে নহয়, কুমাৰীকাটা বা এই অঞ্চলৰ গৌৰৱৰ অনুষ্ঠান এটা। আমি এইবেলি 3 বছৰ অতিক্ৰম কৰিলোঁ যিটো HSLC পৰীক্ষা। এইবাৰ কুমাৰীকাটাৰ ভিতৰতে আমাৰ ৰাইজিং ষ্টাৰে প্ৰথম স্থান অধিকাৰ কৰিছে শিক্ষা ক্ষেত্ৰত, যিটো মানে ৰিজাল্ট আহিছে। টোটেল 8জন ষ্টুডেণ্টে পৰীক্ষা দিছিলে, তাৰে 5জনে ডিষ্টিংশ্যন পাইছে, 1জনে ষ্টাৰ আৰু 2জনে ফাৰ্ষ্ট ক্লাছ পাবলৈ মানে ফাৰ্ষ্ট ডিভিশ্যন পাবলৈ সক্ষম হৈছে। কুমাৰীকাটা ৰাইজৰ মৰম আশীৰ্বাদ আছে, সেইকাৰণে এই অনুষ্ঠানটো আজি এনেকৈ জাকতজিলিত হৈ উঠিছে। মই এই চেগতে সমূহ কুমাৰীকাটাৰ ৰাইজক, এই অঞ্চলৰ ৰাইজক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে অহা বছৰ আমাৰ ইয়াতে কুমাৰীকাটাত ছায়েন্স বা কমাৰ্চ এনেকুৱা এতিয়ালৈকে নাই। এখন জুনিয়ৰ কলেজ আছে, হাই ছেকেণ্ডেৰী আছে, তাত আৰ্টছৰ হেৰিটোৱে আছে। গতিকে মই চিন্তা কৰিছোঁ কুমাৰীকাটা ৰাইজৰ যদি আশীৰ্বাদ পাওঁ, নিশ্চয় অহাবেলি আমি ছায়েন্স কমাৰ্চ আৰু আৰ্টছ এই 3টা ষ্ট্ৰীমে মানে খোলাৰ মানে যোজা কৰিছোঁ আমি। এই ক্ষেত্ৰত অৱশ্যে আমি জানেই আজিকালি মানে মানুহবিলাকে মানে যিটো ব্যৱসায় ভিত্তিক মানে এই অঞ্চলত প্ৰায় ফেমিলিয়ে তেনেকুৱা মানে খুব দুৰ্বল শ্ৰেণীৰ। গতিকে এই ক্ষেত্ৰত যিখিনি ফেমিলিয়ে মোৰ পৰা সহায় বিচাৰে, এই ক্ষেত্ৰত মই বহুত ৰেহাই দিছোঁ আৰু তেনেকৈ আগবাঢ়িছোঁ আৰু তেনেকুৱা মেধাৱ ছাত্ৰ পালি আমি ফ্ৰী হিচাপে পঢ়াই আছোঁ। প্ৰথমতে মই সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ইয়াত অহাৰ কাৰণে। তো যিয়ে নহওক এইবেলি আমাৰ যিটো 3rd বেষ্ট ৰিজাল্ট আমি ভবাত হিচাপত বহুত উন্নতমানৰ হৈছে ৰিজাল্টখন, আৰু মই ভাবিছোঁ আগন্তুক দিনত আৰু ভাল ফলাফল আমি দেখাবলৈ যত্ন কৰিম। য'ত নেকি আমাৰ 8জন ষ্টুডেণ্টে পৰীক্ষাত দিছিলে, তাৰে ভিতৰত 5জনে ডিষ্টিংশ্যন পাইছে, 1জনে ষ্টাৰ আৰু 2জন ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। আৰু ইয়াত যিটো আমাৰ স্কুল, আমি সম্পূৰ্ণ যদিও আমাৰ ৰেচিডেণ্টেল ছেটআপ স্কুল নহয়, তথাপিও আমি যিটো ষ্টুডেণ্টৰ যিটো যত্ন আমি কৰিবলৈ বহুতখিনি আমি আগভাগ লৈছোঁ। আমাৰ হোম ভিজিটৰ সুবিধাও আছে, টিচাৰে কিবা ডাউট থাকিলে ষ্টুডেণ্টে টিচাৰে ঘৰে ঘৰে যায় ডাউট ক্লিয়াৰ কৰে, বা আমাৰ ইয়াৰ এক্সট্ৰা ক্লাছৰ সুবিধাও আছে। আৰু কুমড়িকাটাৰ ভিতৰত ক'বলৈ গ'লে আমাৰ এইবাৰ যিটো আটাইতকৈ ভাল ফলাফল দেখিবলৈ আমি সক্ষম হৈছোঁ, চেণ্টাৰৰ ভিতৰত 2nd হাইষ্ট নম্বৰ পাবলৈ আমাৰ মতে সক্ষম হৈছে। তাৰ লগতে যিটো আমাৰ শিক্ষাৰ যিটো ব্যৱস্থা ইয়াতে আমি যথেষ্ট পৰিমাণে আমি বেলেগ স্কুলৰ তুলনাত আমি বহুত পৰিমাণে দিবলৈ যত্ন কৰোঁ। বা যিবিলাক আমাৰ কিছুমান দুৰ্বল শ্ৰেণীৰ ল'ৰা ছোৱালী থাকিলে আমি তেওঁলোকক এক্সট্ৰা ক্লাছ, মিডল ক্লাছৰ জৰিয়তেও বা পেৰেণ্টছ টিচাৰ মিটিং মাতি পেলাই আমি তেওঁলোকক ভাল ফলাফল দিবলৈ যত্ন কৰিছোঁ। এইখিনি আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি ইয়াতকৈ ভাল ফলাফল দিবলৈ যত্ন কৰিম। আৰু তাৰ লগতে কুমড়িকাটা অঞ্চলবাসীক আৰু এটা শুভ সংবাদ দিবলৈ আমি ওলাইছোঁ যে অলৰেডি আমাৰ বিল্ডিঙৰ কাম চলি আছে, আৰু অফিচিয়েলি যিখিনি ডকুমেণ্টৰ প্ৰচিডিউৰ আমি আগভাগ লৈছোঁ। অহাবাৰ আমাৰ 3টা ষ্ট্ৰীমে উপলব্ধ হ'ব, বাণিজ্য, কলা আৰু বিজ্ঞান শাখা। আমি অতি শীঘ্ৰে আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰী ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।